সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ ইতিমধ্যে ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গমে পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ হয় অৰ্ধশতাধিক VFA পদত বৰ্তমান বিজ্ঞাপন মুকলি কৰিছে গতিকে খুব বেছি ভাল খবৰ আৰু এই পদসমূহ আপোনালোকৰ পশুপালন আৰু পশু চিকিৎসা যিটো বিভাগ আছে আমাৰ অসম চৰকাৰৰ সেই বিভাগে ৰিলিজ কৰে ইয়াৰ লগতে বিভিন্ন ধৰণৰ পদ ইয়াৰ পৰা ওলাই আছে ভেটেৰিনেৰী ডক্টৰে হওক সকলোখিনি পদ ওলাই আছে কিন্তু ইয়াৰ লগতে VFA পদটো বৰ্তমান তেওঁলোকে এডভাৰটাইজমেণ্ট মুকলি কৰিছে আৰু VFA পদত এডভাৰটাইজমেণ্ট তেওঁলোকে মুকলি কৰিয়ে আছে 2022 বৰ্ষৰ পৰা গতিকে আৰু VFA পদটো এনেকুৱা এটা পদ য'ত নেকি বৰ্তমান সময়ত ADRE 3.0 যি যেনেধৰণৰ এটা কম্পিটিশ্যনছ হৈ আছে কিন্তু এই ধৰণৰ পদবিলাকত ইমান বেছি কম্পিটিশ্যন নহয় মাত্ৰ আপোনালোকৰ এটা স্পেচিফিক এটা কোৰ্চ বিচাৰে এবছৰীয়া এটা কোৰ্চ সেই কোৰ্চটো যদি আছে আপোনালোকৰ তেতিয়াহ'লে ইয়াতে কিন্তু আবেদন কৰিব পাৰে গতিকে গোটেই ডিটেইলছটো আমি এইটো ভিডিঅ'ত আলোচনা কৰিম গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণৰূপে চাব আৰু বহুতৰে এটা মনত প্ৰশ্ন আছে যে অলপ দিনৰ আগতে CM মহোদয় আমাৰ CM মহোদয়ে ঘোষণা কৰিছিলে যে VFA পদত পূৰ্বতে কি হৈছিলে ডাইৰেক্ট ৰিক্ৰুইট কৰিছিলে তো এইবাৰৰ পৰা নতুনকৈ যিসকল ৰিক্ৰুইট হ'ব তো তেওঁলোকৰ কাৰণে এটা OMRৰ এটা এক্সাম কণ্ডাক্ট কৰা হ'ব বুলি তেওঁ ঘোষণা কৰিছিলে কিন্তু এতিয়া বহুতৰে প্ৰশ্নটো এইটো যে এতিয়া ওলোৱা এই পদসমূহত সেই OMR বেচিছৰ যিটো এক্সাম ৰিটেন এক্সামিনেশ্যন সেইটো কণ্ডাক্ট কৰিব নেকি গোটেইখিনি প্ৰশ্নৰ উত্তৰ আপোনালোকে এই ভিডিঅ'ৰ যোগেদি লাভ কৰিব গতিকে এইখন হৈছে তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন এইখন ডাইৰেক্টলি ওলাইছে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ ফালৰ পৰা গতিকে আমি এটা স্পষ্টভাৱে ক'ব পাৰোঁ আমাৰ অসম চৰকাৰৰ পৰাও ডাইৰেক্টলি VFA পদ ওলাব কিন্তু তাৰ আগতে 2025 বৰ্ষতে নেকি হয় 2025 বৰ্ষত যিখিনি VFA কাৰণে এপ্লাই হৈছিলে একচুৱেলি সেই ট্ৰেইনিং কোৰ্চটো ল'বৰ কাৰণে এপ্লাই হৈছিলে তো সেই VFA খিনি তেওঁলোকে এডমিশ্যন দিব লাগিব তাৰ পাছতে তেওঁলোকে পুনৰবাৰ হয়তো 300+ পোষ্টত পুনৰ VFA তেওঁলোকে এপইণ্ট কৰিব কাৰণ VFA পদ বহুত বেছি পৰিমাণে খালী আছে ঠিক আছে যিমান দূৰ আমি গম পাইছোঁ বাৰু ইয়াতে খুব সুন্দৰভাৱে কথাখিনি লিখাই আছে যে ইন পাৰ্চুৱেঞ্চ অফ দ্য approval of the competent authority of the Karbi Anglong Autonomous Council applications in standard form are hereby invited from eligible candidates who have successfully completed the prescribed training course of 1 year VFA training course in elementary knowledge of the animal husbandry and veterinary science at the School of Veterinary Science and Animal Husbandry Ghungur Silchar গতিকে যিসকলে কৰি থৈছে এবছৰীয়া এটা ট্ৰেইনিং কোৰ্চ থাকে শিলচৰৰ ঘুনগুৰৰ পৰা দিয়ে তো এই কোৰ্চটো আপোনালোকে বেলেগ ধৰণৰ তিতাবৰ হওক বা বেলেগ বেলেগ জেগাটো আছে গুৱাহাটীতো আছে কিন্তু হেড যিটো ইনষ্টিটিউট হয় সেইটো শিলচৰত আছে গতিকে এই এবছৰীয়া কোৰ্চটো যিসকলে কৰি থৈছে তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিব আৰু যিসকলে কৰাও নাই এতিয়া যিহেতু এডমিশ্যন হ'ব যিহেতু তাতে আপোনালোকে সেই কোৰ্চটো কৰি ল'ব যিহেতু এবছৰে হয় আৰু ইয়াৰ পোষ্টসমূহ কিন্তু ওলাই থাকে ফৰ ফিলিং আপ দ্য ফলোইং 49 ভেকেণ্ট পোষ্ট অফ দ্য ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট আণ্ডাৰ দ্য এনিমেল হাজবেণ্ডাৰী এণ্ড দ্য ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট মই কৈছোঁৱেই পশুপালন আৰু পশু চিকিৎসা বিভাগ ইয়াৰ লগতে পশু চিকিৎসকৰ পোষ্টটো যথেষ্টখিনি 131 APSCয়ে ইতিমধ্যে পাব্লিছ কৰিছে আৰু লগতে ব্লক অফিচাৰৰ পদো খালী কৰিছে ভেটেৰিনেৰী চ' এটা ডাঙৰ সংখ্যক পদত তেওঁলোকে নিযুক্তি দিবলৈ গৈ আছে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে ঠিক আছে কাৰ্বি আংলং অটোনমাছ কাউন্সিল subject to fulfillment of all prescribed conditions and availability of the sanctioned vacancies ইয়াতে যদি চাই the recruitment shall be governed by the positions of the Assam Animal Husbandry and Veterinary Subordinate Service Rule 2002 as amended from time to time and other rules orders applicable to the service মই বাৰেপতি কৈছোঁ এই VFA পোষ্টটো মানে পদটোৰ কথা মই এই কাৰণে কৈ আছোঁ বহুত বেছি কম্পিটিশ্যন ইয়াতে কম হয় গতিকে কোনোবাই যদি এতিয়ালৈকে এই এবছৰীয়া ট্ৰেইনিং কোৰ্চটোৰ কথা জনা নাছিলে যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰিছে তেতিয়াহ'লে কিন্তু এই পদটো আপোনালোকে পাবৰ কাৰণে আপোনালোকে সেই এবছৰীয়া ট্ৰেইনিং কোৰ্চটো যদি কৰাৰ সুবিধা পায় তেতিয়াহ'লে কৰি ল'ব কাৰণ ইয়াতে আপোনালোকে যদি কোৰ্চটো কৰে আপোনালোকৰ
চাকৰি পোৱাটো প্ৰায় নিশ্চিত হয় আৰু ইয়াতে খুব কম কম্পিটিশ্যন হয় ইয়াতে পদটোৰ নাম হৈছে ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট প্ৰায় 49টা পদ আছে ইতিমধ্যে 2024 চনত নেকি 24 নে 25 আছিলে মই পাহৰি গৈছোঁ বাট খুব এটা হিউজ নাম্বাৰ 350 মান পদতেই নিযুক্তি প্ৰদান কৰি গৈছে তাৰ পাছতো আকৌ প্ৰদান কৰিলে তো ইয়াতে দৰমহা 14,000 পৰা 17,000 টকা লগতে গ্ৰেড পে আপোনালোকে 6,200 টকা লাভ কৰিব লগতে আদাৰ এলায়েন্সেছ থাকিবই গতিকে ইনিচিয়েলি আপোনালোকে ইণ্ডিয়ান চেলাৰী প্ৰায় 32,000 আপোনালোকে লাভ কৰিব অৰ্থাৎ 8 পে আহিলে আৰু দৰমহা বাঢ়ি যাব দ্য নাম্বাৰ অফ দ্য পোষ্ট indicated above shall be subject to availability of the sanctions vacant post and approval of the competent authority. ইয়াৰে eligibility criteria কথা মই ইতিমধ্যেই কৈ আহিছোঁ পুনৰবাৰ কোৱাৰ কোনো প্ৰয়োজন নাই তথাপিও কৈ দিছোঁ যে ইয়াতে আপুনি এপ্লাই কৰিবলৈ হ'লে whereas the candidates eligible to apply under this addressment shall be those candidates who যিসকলৰ were selected by the Central Selection Board KASC তাৰমানে কাৰ্বি আংলং যিখন অটোনমাস কাউন্সিলৰ কথা কৈছে ফৰ আন্ডাৰগোয়িং দ্য 1 year VFA ট্ৰেইনিং কোৰ্স তেওঁ পাছ কৰা হ'ব লাগিব ঠিক আছে next have successfully completed the prescribed 1 year training course in elementary knowledge of the এই একেটা কথাই কৈছে এটো আপোনালোকৰ এই যেটো গুণগুৰ শিলচৰৰ যেটো ইনষ্টিটিউট আছে তো তাৰ পৰা পাছ কৰা হ'ব লাগিব fulfill of all other conditions prescribed under the Assam Animal and veterinary animal husbandry in veterinary subordinate service role তো এখিনি স্পষ্টকৈ লিখা আছে আৰু এডুকেশনাল কোৱালিফিকেশনৰ ক্ষেত্ৰত ইয়াতে কৈছে for direct recruitment to the cadre of veterinary field assistant full form to hoise veterinary field assistant candidate shall have apni pass koribo lagibo SSLC tamne higher secondary pass koribo lagibo science stream or pra logote apnalkor biology as a one subject hisabe thakibo lagibo successfully completed the prescribed 1 year training course in elementary knowledge of animal husbandry and veterinary science from recognized school of veterinary science and animal husbandry ঠিক আছে লগতে হে এবছৰীয়া যিখন ডিপ্লোমা হেখন লাগিব the qualification shall be prescribed under the applicable provisions of the Assam Animal Husbandry and Veterinary Science Service Rules 2002 as amended from time to time next age or কথা ইয়াতে খুব সুন্দৰভাৱে উল্লেখ আছে the age of the candidate shall be governed by the applicable provisions of the Assam Animal Husbandry and Veterinary Science Service Veterinary Subordinate Service Rules 2002 and government orders instruction in force from time to time. The age of the candidate shall be determined on the basis of the SSL certificate or SSL admit card. Certificate issued by the recognized. মানে আপোনালোকৰ age to calculate কৰিব আপোনালোকৰ SSLC admitted যেটো আপোনালোকৰ date of birth আছে সেই date of birth ৰ মতে ঠিক আছে ইয়াতে ফিজিক্যাল ফিটনেছৰ কথাও কিছুমান লিখা আছে এটো লাগিবই কিন্তু আপোনালোকে ভালনে চাই লব পাৰিব সিলেকশন প্ৰসিডিউৰ কথা যদি কম the selection of the candidate shall be made by the Central Selection Board on the basis of merit subject to fulfillment of all prescribed eligibility conditions availability of the sanctioned vacant post and observance of the applicable reservation policy since the candidate covered under this advertisement have already been selected by the Central Selection Board for undergoing the prescribed 1 year VFA training course and have successfully completed the said training no fresh written examination shall be conducted কিন্তু ইয়াতে স্পষ্টকৈ কৈছে যে এই পদসমূহ দিবলে কোনো ধৰণৰ ৰিটেন এক্সামিনেশন আপোনালোকে পুনৰ দিবলগীয়া নহয় কিন্তু বৰ্তমান হেউটিয়াকৈ আমাৰ সিএম মহোদয় কৈ কৈছে মই ক্লিপটো পাৰিলে লগাই দিম নহলে বেলেগ এটা ভিডিও মই দেখাই দিম যদি আপোনালোকে কমেন্ট কৰে written examination কিন্তু পৰৱৰ্তী সময়ৰ পৰা এই পদটোৰ কাৰণে হ'ব কিন্তু written examination হলেও কিন্তু এই পদটোৰ কাৰণে কিন্তু যেটো আপোনালোকক ক'বলে হয় কম্পিটিশনটো যথেষ্ট কমি থাকিব সো মই ভাবিছো এই এবছৰীয়া কোৰ্সটো আপোনালোকে কৰি থটো ভাল যদি আপোনালোক ইচ্ছু ঠিক আছে এতিয়া এই 49 পদৰ কাৰণে কোনো ধৰণৰ ৰিটেন এক্সামিনেশন নহয় বা আগতেও যি সকলৰ এপইন্ট হৈ গৈছে অসম চৰকাৰ আৰু তেওঁলোকৰ কোনো ধৰণৰ ৰিটেন এক্সামিনেশন হোৱা নাছিল তেওঁলোকক সিলেক্ট কৰিছিলে এছএছএলসি মাৰ্কছৰ পৰা তেওঁলোকক 20% দিয়া হৈছিল আৰু তেওঁলোকৰ যেটো 1 year VFA ট্ৰেইনিং কোৰ্স তাৰ পৰা 40 মাৰ্কছ দিয়া পাৰ্সেন্টেজ দিয়া হৈছিল আৰু ভাইভাটা তেওঁলোকে কণ্ডাক্ট কৰে তাৰ পৰা 40% টা দিছিল ঠিক আছে এইবাৰো ঠিক একেই হ'ব এই 49 পদৰ কাৰণে ঠিক আছে এটা মেথড অফ দা অ্যাসেসমেন্টৰ কথা খুব সুন্দৰভাৱে লিখা আছে 20 marks 20% of the percentage of marks obtained by the candidates
in the SSLC science examinations shall be taken into consideration. তো এইখিনি কেনেকৈ ধৰণে উলিয়াই দিব লাগে, যদি উলিয়াই দিব লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাই দিব। মই ডেফিনেটলি আপোনালোকৰ কিমান মাৰ্কছ আছে মই সেইটোও ধুনীয়াকৈ দেখাই দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে এইসমূহত এপ্লাই কৰিব বিচাৰিছে কৰি ল'ব পাৰে। বাকী এইটো 2 নম্বৰ পইণ্টটোতে লিখা আছে 1 year VFA ট্ৰেইনিঙৰ যিটো পাৰ্চেণ্টেজ সেইটো 40% আৰু 22 বছৰৰ পৰা 40 মাৰ্কছ যাব, 40% যাব। তো ইয়াতে নেক্সট কৈছে the candidate shall thereafter be placed in order of merit on the basis of the total marks obtained subject to the application. তাৰমানে যিসকলৰ মাৰ্কছটো বেছি হ'ব তো তেওঁলোককে চিলেকশ্যন দিয়া হ'ব according to the number of the post. খুব সুন্দৰভাৱে গোটেইখিনি কথা উল্লেখ আছে, নিজেও এবাৰ অকণমান চাই ল'ব। মই যিখিনি ইম্পৰ্টেণ্ট সেইখিনি কৈ দিছোঁ কাৰণ ভিডিঅ'টো নহ'লে যথেষ্ট দীঘলীয়া হৈ যাব। ইয়াতে কি ডকুমেণ্ট লাগিব খুব সুন্দৰভাৱে লিখাই আছে। HSLC চাৰ্টিফিকেট, এডমিট কাৰ্ড লাগিব, HSLC মাৰ্কশ্বিট লাগিব, আমাৰ হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, য'ত নেকি বায়'লজি ছাবজেক্টটো ওলাই থাকিব লাগিব, VFA ট্ৰেইনিং চাৰ্টিফিকেট লাগিব, ঠিক আছে। লগতে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল যিখন চাৰ্টিফিকেট তাৰমানে PRC সেইখন লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, ঠিক আছে। চাৰ্টিফিকেট ফিজিকেল ফিটনেছ, মেডিকেল ফিটনেছ এইবিলাকৰ চাৰ্টিফিকেট লাগিব, ডিক্লেৰেশ্যনছ ফৰ্মখন লাগিব, আছাম পাব্লিক ছাৰ্ভিচৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব আৰু যিকোনো ধৰণৰ যদি আপোনালোকৰ ডকুমেণ্ট আছে তাতে দিব পাৰিব, ঠিক আছে। এতিয়া এপ্লাইটোনো আপোনালোকে কেনেকৈ কৰিব সেইটো ইয়াতে খুব স্পষ্টকৈ লিখা আছে, চাওকচোন। দ্য ইণ্টেণ্ডিং ইলিজিবল কেণ্ডিডেট শ্বেল submit their application in standard form as published in Part 9 of the Assam Gazette, duly filled in and accompanied by the required testimonials and documents. তাৰমানে আপোনালোকৰ এইটো কোনো ধৰণৰ অনলাইন এপ্লাই নহয়, অফলাইনৰ থ্ৰুৱেদি এপ্লাই হ'ব। গতিকে Part 9 যিটো আছাম গেজেটত যিখন আছে তো সেইখন আপোনালোকে ফিল আপ কৰিব লাগিব। সেইখন নিজেও আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব গুগলৰ পৰা, নহ'লে আমাক যদি বিচাৰে ডেফিনেটলি আমি আমাৰ টেলিগ্ৰাম চেনেলত এভেইলেবল কৰাই দিম, কিন্তু আপোনালোকে কমেণ্ট কৰিব লাগিব। লগতে দ্য এপ্লিকেশ্যন চেল বি এড্ৰেছ এনেধৰণে লিখিব লাগিব টু দ্য মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিফু কাৰ্বি আংলং, এনেকৈ ধৰণে আপোনালোকে লিখিব লাগিব। দ্য ডিউলি ফিল্ড ইন এপ্লিকেশ্যন চেল বি ছাবমিটেড বাই হেণ্ড in the drop box at the office of the Central Selection Board KAC Diffu during office hours or may be sent by registered post, speed post, so as to reach the office from 20 আগষ্টৰ পৰা 7 ছেপ্টেম্বৰৰ ভিতৰত। কিন্তু আপোনালোকৰ যদি আপোনালোকে গৈ পানি তেওঁলোকৰ অফিচত দিয়ে 20 আগষ্টৰ পৰা 7 ছেপ্টেম্বৰৰ ভিতৰত দিব লাগিব, আৰু যদি স্পীড পোষ্টতো দিয়ে তেতিয়াও কিন্তু 7 ছেপ্টেম্বৰৰ আগত পাবগৈ লাগিব। তাৰমানে 7 ছেপ্টেম্বৰৰ 5টা বজাৰ আগত আপোনালোকৰ এপ্লিকেশ্যনখন তাত গৈ পাব লাগিব, আৰু এড্ৰেছটো দিয়াই হ'ল, ঠিক আছে। এতিয়া এনভেলপটোৰ ওপৰত কি লিখিব? এনভেলপটোৰ ওপৰত লিখিব যে এপ্লিকেশ্যনছ ফৰ দ্য পোষ্ট অফ দ্য ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট VFA, ঠিক আছে। ফুল ফৰ্মত লিখিব ডিৰেক্টলি VFAটো এনেকৈ ধৰণে আপোনালোকে বেকেটত দিব যেনেধৰণে আছে। দ্য এপ্লিকেণ্ট চেল এফিক্স one recent passport size photograph on the applications form and enclose another recent passport size photograph along with the application. তাৰমানে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনত এখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিবই লাগিব আৰু এখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ তাতে দি পঠাব, কাৰণ হয়তো তেওঁলোকে এডমিটৰ সময়ত সেই ফটোখন তেওঁলোকে ইউজ কৰিব। দ্য এপ্লিকেণ্ট চেল এনক্ল'জ এ KAC মানি ৰিচিপ্ট অফ 10 টকীয়া এটা ৰিচিপ্ট তেওঁলোকে দিব লাগিব only for ST candidates and 20 টকীয়া এটা only for candidates belonging other categories, তাৰমানে OBC আৰু MOBC বা জেনেৰেল সকলৰ ক্ষেত্ৰত, ঠিক আছে। নেক্সট আহিলে the candidate shall also enclose a self addressed stamped envelope of size 23 cm, তাৰমানে আপোনালোকে এটা 20 cm আৰু 11 cm এটাৰ সেলফ এড্ৰেছ আপোনাৰ এড্ৰেছটো তাতে লিখি পানি এটা খামো আপোনালোকে সেই ফৰ্মখনৰ লগতে দি পঠাব লাগিব। হয়তো সেই ফৰ্মখনতে আপোনালোকৰ এডমিট কাৰ্ডটো পুনৰ তেওঁলোকে ভৰাই পিনি আপোনাৰ এড্ৰেছত পঠাই দিব। ইয়াতে কোনো ধৰণৰ অনলাইন তেওঁলোকে কাম লোৱা নাই। নো বেংক ড্ৰাফ্ট, মানি অৰ্ডাৰ, কেছ, চেক shall be accepted towards payment of application fees, তো কোনো ধৰণৰ এইবিলাক তেওঁলোকে গ্ৰহণ নকৰে। The candidate shall furnish self-attested copies of all certificate, marksheet and other testimonials declared by them to be
ট্ৰু কপিজ অফ দ্য অৰিজিনেল তাৰমানে যিখিনি ডকুমেণ্ট মই লাগিব বুলি ক'লোঁ সেই গোটেই ডকুমেণ্টখিনি চেল্ফ এটেষ্টেড ফটো কপি তাৰমানে জেৰক্স কৰি পানি নিজে চাইন কৰি দিব গোটেইখিনি ডকুমেণ্টত ঠিক আছে তাৰপিছতে লাষ্ট ডেটটো মই ক'লোৱেই 7 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে সময় হাতত একেবাৰে কম হয়তো এইখিনি পদত আপোনালোকে 2026 বৰ্ষৰ শেষলৈ আপোনালোকে এপইণ্টমেণ্টো লাভ কৰিব কাৰণ বিশেষ কাম নাই আপোনালোকৰ ভাইভা এটা কণ্ডাক্ট কৰিব তেওঁলোকে তাৰপাছতে আপোনালোকৰ ৰিপিট হৈ যাব নেক্সট ইয়াতে খুব সুন্দৰভাৱে গোটেইখিনি কথা উল্লেখে আছে এইবোৰ আপোনালোকে পঢ়ি ল'ব পাৰিব ৰিজাৰ্ভেশ্যনৰ কথাও খুব সুন্দৰভাৱে আছে জেনেৰেল কণ্ডিশ্যনছ টাৰ্মছ এণ্ড কণ্ডিশ্যন এইখিনিও খুব সুন্দৰভাৱে দিয়া আছে যে টিএ দিয়ে নিদিয়ে এনেকৈ ধৰণে গোটেইখিনি কথা উল্লেখ আছে ঠিক আছে ইয়াতে ইম্পৰ্টেণ্ট ডেটসমূহ দিয়া হৈ আছে ইয়াতে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট 7 ছেপ্টেম্বৰৰ 5টা বজাৰ আগত কিন্তু আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন গৈ পানি তাত দিব লাগিব নহ'লে স্পীড পষ্টতো যদি পঠায় তেতিয়াহ'লে স্পীড পষ্টেও গৈ পানি সেই 5টা বজাৰ আগত দিব পাৰিব লাগিব ঠিক আছে নহ'লে কিন্তু দেৰিকৈ পালেগৈ সেইখন আপোনালোকৰ ৰিজেক্ট হ'ব গতিকে ইমানেই আছিলে ভিডিঅ'টো মই ভাবিছোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হ'ব আৰু যদি কিবা জানিবলগীয়া থাকে আপোনালোকে আমাক ভিডিঅ'টোত কমেণ্ট কৰিব পাৰিব ডেফিনেটলি আমি আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে ডেফিনেটলি হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনাক ন'টিফাই হৈ থাকিব পাৰে থেংক ইউ সো মাচ চি ইউ নেক্সট ভিডিঅ'